মাৰ্ঘেৰিটাত জঘন্য লজ্জাজনক ঘটনা। খ্ৰীষ্টান ধৰ্মীয় গুৰু পাষ্টৰৰ দ্বাৰা নাবালিকা কিশোৰীক নিৰ্যাতন। মাৰ্ঘেৰিটাত পোহৰলৈ আহিছে এক কিশোৰীক নিৰ্যাতনৰ ঘটনা। উলুকপথাৰ পানীগাঁৱত সংঘটিত হৈছে এই মানৱ সমাজক লজ্জানত কৰাৰ ঘটনা। আইজাক হাপাত নামৰ খ্ৰীষ্টান ধৰ্মগুৰু পাষ্টৰজনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ। জানিব পৰা অনুসৰি যোৱা 10 জুন তাৰিখে আইজাক হাপাত নামৰ লম্পট ধৰ্মগুৰুটোৱে পত্নী অসুস্থ হোৱাৰ বাবে এগৰাকী 16 বছৰীয়া কিশোৰীক নিজৰ গৃহলৈ লৈ আনিছিল। উক্ত দিন ধৰি জঘন্য মানসিকতা ব্যক্তি খ্ৰীষ্টান পাষ্টৰজনে ভয় ভাবুকিয়ে হাত ভৰি বান্ধি কেইবাবাৰো নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু 22 তাৰিখে কিশোৰীগৰাকীয়ে কৌশলেৰে নিজৰ গৃহত উপস্থিত হ'বলৈ সক্ষম হয়। কিশোৰীগৰাকীৰ শাৰীৰিক অৱনতি দেখি পৰিয়ালৰ লোকৰ সন্দেহ হোৱাত সোধা পোছা কৰাত এই জঘন্য লজ্জাজনক ঘটনা পোহৰলৈ আহে। ইতিমধ্যে পৰিয়ালৰ লোকে লোকজনৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰিছে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত নিশাই মাৰ্ঘেৰিটা আৰক্ষীয়ে লম্পট পাষ্টৰটোক আটক কৰিছে। ভুক্তভোগী পৰিয়াল তথা স্থানীয় লোকে অভিযুক্ত লম্পট পাষ্টৰটোৰ কঠোৰতকৈ কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে। মাৰ্ঘেৰিটাৰ পৰা কিষণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। ন্যায় বিচাৰিছোঁ, মানে দাবী ল'বই লাগিব। যেনেকৈ সি ঘটনা কৰিলে আমি এইটো ন্যায় পাবই লাগিব। আমাৰ ভনীক যেনেকৈ ঘটনা কৰিলে বা বেয়া ব্যৱহাৰ কৰিলে আমি এইটো ন্যায় ল'বই লাগিব, দাবী ল'বই লাগিব। যদি মানুহজন ক'ৰ আছিলে? মানুহজন আমাৰ এইটো পানীগাঁও। কি নাম? আইজাক হাপাত। কি কৰে তেখেতে? কি কৰে তেখেতে? পাষ্টৰ কৰে। মোৰ শাৰীৰিক সম্পৰ্ক কৰিলে, মোৰ হাত ধৰি বান্ধি দিছিলে। মই একো ক'ব নোৱাৰিলোঁ। মই ৰাতি হালা কৰিম কৈছিলোঁ, তেতিয়াও মোক হালা কৰিব দিয়া নাছিলে, বান্ধি দিছিলে। আৰু মই ঘৰ আহি যাম কৈছিলোঁ, তেতিয়াও মোক আহিব দিয়া নাছিলে, মোৰ পিছ হৈ আছিলে। আৰু মই 10 তাৰিখে গৈছিলোঁ, 10 তাৰিখৰ পৰা 9 তাৰিখে গৈছিলোঁ, 10 তাৰিখৰ পৰা সি এনেকুৱা কৰিলে। মোৰ মাহেকীয়া হৈ আছিলে, তেতিয়াও সি এনেকুৱা কৰিছে। মোৰ 5 দিন মাহেকীয়া হয়, তেতিয়া মোৰ 2 দিন হ'ল মাহেকীয়া। তাৰ নাম আইজাক হাপাত, পানীগাঁও বাসিন্দা আইজাক হাপাত, যি নেকি আমি যাক নেকি ধৰ্মগুৰু বুলি হিচাপে মানো, আমি সন্মান কৰোঁ। সি আমাৰ ভনীজনীক, তাৰ পত্নী মানে অসুস্থ হৈ আছে, বেমাৰ আছে, কিবা এনেকুৱা কৈ অলপ দিন কামত সহায় কৰিব বুলি তাৰ ঘৰত লৈ গৈছিলে। তাৰপিছতে 9 তাৰিখে লৈ গৈছিলে আৰু 10 তাৰিখৰ পৰা কণ্টিনিউ 22 তাৰিখলৈকে শাৰীৰিক সম্পৰ্ক চলাই আছিলে। আৰু আমাৰ ভনীজনী যেতিয়া ভনীজনে আমাক কৈছে যে মই ঘৰত পলাই আহিম বুলি কৈছিলে, তেতিয়া আহিব নিদিয়ে। তাৰ মানুহজনী পিছে পিছে চান্দি ফুৰে, মানে ক'তবা পলাই যাব নেকি বুলি, না কাকবা কৈ দিব নেকি, এনেকুৱা কৈ মানে তাক মানে এৰাই নাছিলে। পিছে পিছে এনি টাইম পিছে পিছে হৈ থাকে বুলি কৈছিলে। তাৰপিছত যেতিয়া আমাৰ ভনীজনী কান্দিছে ঘৰত যাম বুলি, কেলে মানে সদায় শাৰীৰিক সম্পৰ্ক কৰি থাকে, সেইটো কাৰণে ভনী আমাৰ মানে ঘৰত উভতি যাম বুলি, পলাই যাম বুলি যেতিয়া সি কান্দিলে, তেতিয়া উপায় নাই, তেতিয়া ঘৰত থৈ আহিলে। আৰু থ'ব যাওঁতেও মানে ক'লে যে মই তোৰ লগত শাৰীৰিক সম্পৰ্ক যি ৰাখিলোঁ সেইটো ক'ব নালাগে। তাৰ মানুহজনীও ক'লে আমাৰ ভনীক যে ক'ব নালাগে, এইটো কথাটো ঘৰত গৈ ক'বই নালাগে তই বুলি। তাৰপিছত সেনেকুৱা কৈ গ'লে, তেতিয়া ভনীয়ে মানে ভয়তে কিজানি লুকুৱাই থ'লে কেইদিনমান কথাটো। তাৰপিছতে মোকে জনালে যে নহয়, মানে কথাটো ৰাখিব নোৱাৰি কিজানি মোকে ক'লে যে মানে তাতে মানে দাদাজন মোকে সদায় এনেকুৱা শাৰীৰিক সম্পৰ্ক ৰাখি আছিলে বুলি কৈছে। তো এইটো কাৰণে আমি আজি FIR দাৰ্জ কৰি আমি ন্যায়ৰ ওচৰত কাষ চাপিছোঁ, যাতে আমাৰ ভনীজনীক উচিত ন্যায় লাগে। কিমান বয়সৰ? আমাৰ ভনীজনী হৈছে 16 বছৰ।